আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি গুৰচক আপুনি ঘৰলৈ ঘূৰাই অনাৰ কথা ভবা নাই ইমানৰে বাপেক আপুনি ভাবিম ল'ৰাটো অকণমান ডাঙৰ হৈ ল'বলৈ দেচোন মোৰ বিদ্যাটো তাক শিকাই ল'ব পাৰিলে ঘৰখন টনকিয়াল হৈ পৰিব তেতিয়া চব ভাবিম তাৰমানে ল'ৰাক মিস্ত্ৰী কাম শিকাব আমি মাত্ৰ ক্লাছমেটছ হে হোৱাটছ দ্য ৰিলেশ্যন বিটুইন আছ তুমি মোৰ কি হয় নাজানা তই কৰ্মস্থলীত সংসাৰখন কৰিলি ঠিকেই কিন্তু নিজৰ সংসাৰখন থিয় কৰিব পৰাকৈ ঘৰ এখন কৰিব পাৰিলি জানো তাৰ সেইখন ঘৰত কোন থাকিবহি সেইখন ঘৰে তাৰ নিজৰ ঘৰ নহয় জানো কোৱা কিয় আহিলা বা আজিকালি তোমাৰ কি হৈছে মই ফোন কৰিলেও ৰেছপণ্ড নকৰা আৰু মই ঘৰলৈ আহিলেও কাৰণ তুমি মাজে মাজে যিবোৰ প্ৰপ'জেল দিয়া মোৰ সেইবোৰ ভাল নালাগে মইতো একো বেয়া নকওঁ ন তোমাক ইনকামৰ ৰাস্তাহে দেখুৱাওঁ পাৰ্থ মই ইমানো দৰিদ্ৰ নহওঁ যে মই দুটামান টকাৰ কাৰণে বজাৰত গৈ বহিব লাগিব লাজ নিদিবা বা বজাৰলৈ তোমাক কোনে যাব দিছে তুমি এবাৰ য়েছ কোৱা না মই তোমাৰ ঘৰলৈ কাষ্টমাৰ লৈ আহিম ন মই নিবিচাৰোঁ কিছুমান আনকালচাৰ্ড কাষ্টমাৰ আহি মোৰ লগত দৰদাম কৰকহি মোৰ কামৰ নাম আছে পাৰ্থ আৰু তুমি জানানে মোক এখন নেশ্যনেল এক্সিবিশ্যনত ইনভাইট কৰিছে কিয় নাজানিম বাৰু মোৰ বহুত আৰ্টিষ্টৰ লগত ভাল ৰিলেশ্যন আছে দিয়া এটা কাম কৰোঁ তোমাৰ ডাইৰেক্টলি এক্সিবিশ্যনতে মই ক্লাইণ্টবোৰক লৈ যাব পাৰোঁ মোৰতো এনেকুৱা বহুত পাৰ্টি আছে যিয়ে নিজে মালবোৰ নেচায় সিহঁতৰ শ্ব'ৰ কাৰণে কেৱল abstract কামবোৰহে লাগে বেলেগৰ আগত এণ্টি ফালিব আকৌ তুমি জানানে তোমাৰ এই ক্লাইণ্টবোৰক কিনি থ'বলৈ মোৰ সামৰ্থ্য আছে আৰু সিহঁতৰ আগত মোৰ ছবি মই বিক্ৰী কৰাৰ কাৰণে মই তেল মাৰিম চি কটা তুমি কিয় তেল মাৰিবা তোমাকে সিহঁতে তেল মাৰিব বাইদেউ দিয়ক না আফটাৰ অল আমি ইণ্টেৰিয়ৰটো আমি এইখিনি বস্তু লাগিব বুলি কৈ দিওঁ আজিকালি পইচাৰ কথা কোনেও চিন্তা নকৰে টকাৰ কাৰণে মোৰো চিন্তা নাই কিন্তু তুমি কৈছা যেতিয়া তোমাৰ পেইণ্টিংবোৰ এবাৰ বজাৰত উলিয়াই দিব দিয়া নাবা তাৰপাছত চোৱা তোমাক আজিৰ দিনত হাই চেলৰ আৰ্টিষ্ট বনাই দিম কিমান আৰ্টিষ্টে পেইণ্টিং বিক্ৰী কৰিবৰ কাৰণে মোক খাতিৰ কৰে কিন্তু মই তোমাক খাতিৰ কৰিছোঁ কাৰণ মই তোমাৰ অকল ইণ্টেৰিয়ৰ ডেকৰেটৰে নহয় তোমাৰ ভাল ফেন মোৰ তোমাক কিবা এটা ভাল লাগে কোন মই ধৰণৰ কিয় কৰিছা সোমাই আহিলে হ'ল লোকৰ ৰুমত আহিলে নক কৰি অহাটো ভাল হয় লোকৰ ৰুম এই ৰুমটো আকৌ লোকৰ ৰুম কেতিয়াৰ পৰা হ'ল এটা সময়লৈকেতো তুমি ইয়াতে আছিলা এতিয়া ডাঙৰ হ'লা বুলিহে ডাঙৰ হোৱাৰ পৰা দেখোন লোকৰ ভাৱটো বেছি অহা হ'ল কাক বেছি লোকৰ যেন লাগে এই ৰুমটোক নে আমাক আই ডোণ্ট নো মোৰ যেন নিজৰ মাজতে কিবা ডিষ্টেঞ্চ হোৱা যেন হৈছে এতিয়া ইমান ফ্ৰাষ্ট্ৰেশ্যন কিহৰ ইমান ফ্ৰাষ্ট্ৰেশ্যন হোৱাটো বেয়া কথা দেই
তোমাৰ এতিয়া ফূৰ্তি কৰা বয়স, ফূৰ্তি কৰা। ফূৰ্তি আৰু কাৰ লগত কৰিম ফূৰ্তি? আমাৰ ঘৰৰ কাম কৰা ল'ৰাটোৰ লগত নে গুলজ বা জানকীৰ লগত? কোৱা, আৰু ক'ত কৰিম ফূৰ্তি? মোৰ সেই ৰুমৰ 4 দুৱাৰৰ মাজত? কোৱা, নে ঘৰৰ তলত? তুমি এক কাম কৰা, তুমি মাৰ লগত অলপ এডজাষ্ট কৰিবলৈ শিকা, তেতিয়া তুমি ফ্ৰী টাইমখিনি তুলি এনজয় কৰিব পাৰিবা, মজ কৰিব পাৰিবা। এইষাৰ কথা তুমি মাক ক'বাচোন, যাতে মোৰ চাইক'লজিৰ লগত এডজাষ্ট কৰি মোক অকণমান টাইম দিবলৈ। ফূৰ্তি কৰোঁ বুলি কৰা বস্তু নহয় পাপা, ফ্ৰাষ্ট্ৰেশ্যনো আনো বুলি অনা বস্তু নহয়। সেইবোৰৰ কাৰণে এটা পৰিৱেশ লাগে। মানে তুমি এই ঘৰৰ পৰিৱেশত ডিপ্ৰেছ হৈছা? ডিপ্ৰেছৰ ষ্টেজ মই কেতিয়াবাই পাৰ হ'লোঁ। এতিয়া এইবোৰ ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন এইবোৰৰ কাৰণে আৰু মোৰ ভয় নাই। গুড, তোমাৰ এই মেণ্টেলিটি মোৰ সঁচাকৈ ভাল লাগিছে। ইউ আৰ এ ষ্ট্ৰং গাৰ্ল। য়েছ। আফটাৰ অল ছোৱালী কাৰ? তোমাৰ? আৰু মাৰ নহয়? ন' ডাউট, কিন্তু মোৰ স্বীকাৰ কৰিবলৈ বৰ এটা মন নাযায়। What? য়েছ, মই মাৰ ছোৱালী বুলি যিমানে চিনাকি নিদিয়াকৈ থাকিব পাৰোঁ সিমানে বেছি ভাল পাওঁ। বাই দ্য ৱে, মই মনডেৰ পৰা এটা টিউশ্যন ল'ম বুলি ভাবিছোঁ। ল'ব পাৰিমনে? শুনিছানে? হে? টিউশ্যন? পাৰিবা, কিয় নোৱাৰিবা? কিহৰ টিউশ্যন লাগে মোক কৈ দিব, মই ঠিক কৰি দিম। ঘৰত আহি পঢ়াই যাব। ঘৰত নহয় অ' পাপা, ক্লাছটো তেওঁৰ ঘৰত গৈ কৰিব লাগিব। সেইজন ছাৰে লোকৰ ঘৰত আহি ক্লাছ নকৰায়, একেলগে 10 জনক কৰিব। হ'ব, যাবা। যদিহে তোমাৰ অহা যোৱা কৰিবলৈ প্ৰব্লেম নাই, যাবা। তুমি মোৰ কষ্টৰ কথা বৰকৈ চিন্তা কৰা ন পাপা? মইতো নেওগ ছাৰক কৈয়ে দিলোঁ যে আপুনিয়ে তেখেতক ৰেফাৰ কৰিছে। কথাষাৰ কওঁতে কিবা বেয়া পোৱা যেনে হ'ল। কিয়? তেখেতে হেনো মই কথাটো গম পোৱাটো বিচৰা নাছিল। হয় নেকি? নেওগ বুঢ়াৰ লগত বহুত টাৰ্মছ কৰিছা নেকি? চাবা কিন্তু, তেওঁৰ আকৌ বহুত বদনাম আছে কিন্তু। তাৰমানে তুমি কি ক'ব বিচাৰিছা? নেওগৰ লগত হলি গলি কৰি মই কিবা সুবিধা ল'ম? জীবন পাতৰ কুহি জীবন পাতৰ কুহি ভট্ট ছাৰে বুজোৱা ষ্টাইলটো কিবা যাদু আছে জানানে? অঁ, কথাবোৰ বহুত ধুনীয়াকৈ মগজত সোমাই দিয়াৰ দৰে লাগে। কিন্তু ময়ূৰীয়ে ক্লাছটো ল'ব পৰা হ'লে বহুত ভাল আছিল ন নিলয়? মই কিমান ক'লোঁ, ময়ূৰীৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। চিন্তা হয় অ', তাইৰ কথা চিন্তা নকৰিবা বুলি ক'লেও চিন্তা হয়। একচুৱেলি তাইৰ বাদেনো মোৰ আছেনো কোন? আহা, ভট্ট ছাৰৰ পৰা লোৱা নোটছখিনি তাই পাই যাব, ড'ন্ট ৱৰী। এটা কথা কি জানা, তাইৰ টিউশ্যনৰ ফিজটো মই দিব নোৱাৰা নহয়, কিন্তু তাইৰ চেণ্টিমেণ্টত লাগে বুলিহে মোৰ ভয় লাগে। তাইৰ স্বাভিমানত মই কেতিয়াও আঘাত দিব নোৱাৰোঁ। তুমি যে ময়ূৰীৰ কাপোৰযোৰৰ দাম দি দিছিলা, তাই সেইটোতে লাগি আছে, মইহে মেনেজ কৰিছোঁ। কি? তাৰমানে তাই তোমাক মই কাপোৰৰ পইচা দিয়া বুলি কৈ দিছে? অঁ, তুমিহে মোৰ লগত ডিষ্টেঞ্চ মেইনটেইন কৰা। ময়ূৰীয়ে মোক চব কথা কয়। চব কয় মানে? ৰ'বাচোন ৰ'বা, তোমালোকৰ মাজত কিবা বেলেগ ৰিলেশ্যন হোৱা নাইতো? পাগল হৈছা নেকি? কিবা থাকিলে তুমি গম নাপালা হয় নেকি? অঁ, ময়ূৰীয়ে অৱশ্যে মোক নুসুধাকৈ কাকো পচন্দ নকৰে। সেইটো মই জানো, তাইৰ ভাল পোৱা বেয়া পোৱা চব তোমাৰ ওপৰতে নিৰ্ভৰশীল। আফটাৰ অল উই আৰ বেষ্ট ফ্ৰেণ্ডছ। এই এটা কথা কোৱাচোন, তুমি যে কৈছিলা তাইৰ বাহিৰে তুমি আন কাৰো কথা ভাবিব নোৱাৰা, তোমাৰ সঁচাকৈ কোনো স্পেচিয়েল নাইনে? সঁচাকৈ নাই অ', নাই মানে একেবাৰেই নাই। ন' ওৱান ইজ স্পেচিয়েল ফৰ মি। আচৰিত, তোমাৰ কোনো স্পেচিয়েল নাই? একেবাৰে পানীৰ দৰে চাফা কথা। কাৰোবাক ভাল লাগে, কাৰোবাক মন যায় বুলি ক'বলৈও কোনোৱে নাই। যা এটা ল'ৰাই তোমাক প্ৰপ'জ কৰিবলৈ সাহসো নকৰে। নকৰাই ভাল, নাকৰ বাৰেণ্ডা উৰাই দিম। হেই, আমি যাওঁ নেকি? মই যাওঁ, মই এজেগাত যাব লাগিব। আজি তনুশ্যাম দাও আহিব। মই যে কৈছিলোঁ ৱেষ্ট বেংগলৰ সেই বিখ্যাত আৰ্টিষ্টজন, আল্টিমেট পাৰ্চনেলিটি। অঁ, ক'ত আহিব? কলা বিশ্বৰ এক্সিবিশ্যনত, বহুত ডাঙৰ এক্সিবিশ্যন। তেওঁ তাত স্পেচিয়েল আৰ্টিষ্ট, তেওঁ ছবি আৰু ভাস্কৰ্যও আনিব। তুমি আৰ্টৰ কথা উলিয়ালা যেতিয়া মই যাওঁ দিয়া। তুমি কিন্তু এদিন কলা বিশ্ব যাব লাগিব মোৰ লগত। আৰ্টৰ এক্সিবিশ্যন বা আৰ্টৰ কথাত মোক একোতে নোসোমাবা। তুমি যাবই লাগিব। তনুশ্যাম দাক লগ পালেহে তুমি গম পাবা যে মানুহৰ জীৱনৰ ইনাৰ ছাইডটো কি। তেওঁক লগ পোৱাৰ পিছত তোমাৰ জীৱনৰ কনচেপ্ট চেঞ্জ হৈ যাব। হেল্ল' মিষ্টাৰ, মোৰ কোনো ফিলচফাৰ হোৱা ইচ্ছা নাই, কৃপা কৰক। বাই বাই। আৰে তুলি, তুলি শুনা না, তুলি। মইতো নেওগ ছাৰক কৈয়ে দিলোঁ যে আপুনিয়ে তেখেতক ৰেফাৰ কৰিছে। কথাষাৰ কওঁতে কিবা বেয়া পোৱা যেনে হ'ল। কিয়?
তেখেতে হেনো মই কথাটো গম পোৱাটো বিচৰা নাছিল। হয় নেকি? তাকে মানুহজনৰ পৰা এইবোৰে শিকিবলগীয়া। হয় হয়। বাকী কওকচোন, আপোনালোকৰ কলা বিশ্বৰ আয়োজন কেনেকুৱা চলিছে? প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। কলকাতাৰ আৰ্টিষ্ট দুজন কাইলৈ আহি পাব, বাকীবোৰো ৰেডি। এতিয়া নেওগ ছাৰে ফিটা কাটিলে আৰম্ভ হ'ল আৰু। তাকে যিমান ওচৰ চাপি আহিছে মোৰেইচোন ভয় ভয় লাগিব ধৰিছে। একো ভয় নাই বাইদেউ, নেওগ ছাৰ আছে, আমি আছোঁ। কিবা অসুবিধা হ'লে আমাক ক'লেই হ'ল আৰু। অঁ, আৰু কিবা প্ৰব্লেম হ'লে প্লিজ জনাই দিব দেই, মই এওঁক কৈ পেলাই হেল্প কৰাই দিব পাৰিম। কম বাইদেউ কম। আপুনি যে আমাক ইমান সাহস দিলে তাৰ বাবে বহুত ধন্যবাদ বাইদেউ। মোৰ ছোৱালী টিউশ্যনৰ পৰা আহিছে। আপোনাৰ ছোৱালী? মাই গড, আপোনাকতো দেখাত মোৰ সমান ইমান ডাঙৰ ছোৱালী থকা যেন নালাগে ন? কি কৰিব, এই কথাটো চবেই কয়। আমি দুটা মাৰ বয়সতকৈ অলপ বেছিয়ে ডাঙৰ হৈ গ'লোঁ। আমি দুটা মানে ফৰ ইউ কাইণ্ড ইনফৰ্মেশ্যন, মোৰ ওপৰত মোৰ দাদা এটাও আছে। সি এতিয়া বৰ্তমান বেংগলৰত পঢ়ি আছে। তুলিপ এখেত আৰ্টৰ মানুহ দেই, আৰু কলা বিশ্ব নামৰ ডাঙৰ প্ৰদৰ্শনী এটা পাতিছে। কলা বিশ্ব মানে কলকাতাৰ পৰা যে আৰ্টিষ্ট আহিব? তুমি গম পাইছা? পাবাই দিয়াচোন, শিল্পীৰ ছোৱালী। তুমি কলা বিশ্বৰ কথা ইমান ডিটেইলছত জানা যে? কোইনচিডেণ্টলি গম পালোঁ আৰু, সেইটোনো কি ইমান ডাঙৰ কথা। আপুনি বহকচোন দেই, মই যাওঁ। তাৰমানে মাও কলা বিশ্বৰ লগত জড়িত আছে। নীলয় মোক ভাল এখনতেই লগ ধৰিছে। মইতো মৰি গ'লেও যোৱাত নাই। মই যে এইখন এক্সিবিশ্যনৰ কথা জানো, কথাটো কোৱাৰ কি দৰকাৰ আছিল বাৰু? মোৰো যে মুখখন নহয়, কি যে দৰকাৰ আছিল উস্তাদি মৰাৰ। হেল্ল', বৰ্ণালী বৰগোহাঁইৰ পৰা আমাৰ কাম হ'ব বুজিছ? দৰকাৰ হ'লে আমাক সহায় কৰিম বুলি কৈছে। নেওগ বুঢ়াই ভাল জেগাত হাত দিছে বুজিছ? বুঢ়া কিন্তু কম বস্তু নহয় দেই। বাহ, কি তালিবাজি কথা বুঢ়াৰ। সেইবোৰ কথা বাদ দে, শুন, আমি বৰ্ণালী বৰগোহাঁইক ভাল এক্সপ'জাৰ এটা দি মোটা অংকৰ ডনেশ্যন এটা উলিয়াই ল'ব লাগিব বুজিছ? বৰ্ণালী বা, তুমি ক'ৰ পৰা আহিলা? মই কলা বিশ্বৰ পৰা আহিলোঁ। কাইলৈৰ পৰা দেখোন ষ্টাৰ্ট হ'লেই। ইণ্টেৰিয়াৰ তুমি কৰিছা? এনেই অলপ চাই দিছোঁ। তাত মানে বহুত ভাল ভাল আৰ্টিষ্ট আহিব ন, আৰু কমিটিৰ ল'ৰাবোৰে একোৱেই নাজানে জানানে? তাকে মোৰ ছবিও ডিছপ্লে হ'ব নহয়? মই গম নাপামনে আৰু। চৰি, ময়ে দেখোন তোমাক সেইদিনাখন কৈছিলোঁ। তুমি নক'লেও মই গম পালোঁ হয়। কলা বিশ্বততো তুমিয়ে গোটেই হিট মাৰি আছা। নাই ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ মাজত মই একো হিট মাৰিব পৰা আৰ্টিষ্ট নহয়। কমিটিৰ ল'ৰাবোৰেতো তোমাৰ নামেই ওলাই আছে, আৰু তোমাক বোলে নেক্সট চাই ৰিকমেণ্ড কৰিছে নহয়? নেওগ বুঢ়াৰ লগত বহুত টাৰ্মছ কৰিছা নেকি? চাবা কিন্তু, তেওঁৰ আকৌ বহুত বদনাম আছে কিন্তু। তাৰমানে তুমি কি ক'ব বিচাৰিছা? নেওগৰ লগত হলি গলি কৰি মই কিবা সুবিধা ল'ম? মইনো তেনেকৈ ক'ত ক'লোঁ বা, কিন্তু নেওগৰ তাত বহুত বদনাম আছে, সেইটোহে কৈছোঁ। নেওগ বুঢ়াই কেৱল ছোৱালীবোৰকহে বেকআপ দিয়ে। ল'ৰাবোৰে সহায় বিচাৰি গ'লে একেবাৰে বহুত বেয়াকৈ কয় জানানে? কয় বোলে তুমি একো নজনাই, একো নজনাকৈ কাম কৰি আছা, সেইবোৰ কয় জানা? চোৱা পাৰ্থ, তোমাৰ কমিটিৰ ল'ৰাকেইটাক কৈ দিবা যে কাৰোবাৰ খাতিৰত এক্সিবিশ্যন কৰাৰ মোৰ কোনো প্ৰয়োজন নাই, আৰু এনেকুৱা কলা বিশ্ব মোৰ হাজবেণ্ডে অকলেই পাতি দিব পাৰে। তুমি বেয়া নাপাবাচোন বা, মই তোমাক নিজৰ ভাবোঁ কাৰণেহে কথাখিনি কৈছোঁ। নেওগ বুঢ়াৰ পৰা অলপ সাৱধানে থাকিবা, বুঢ়াৰ স্বভাৱবোৰ ভাল নহয়। চোৱা, মই তোমাক বেয়া পোৱা নাই, কিন্তু কলা বিশ্বৰ ল'ৰাকেইটাক কৈ দিবা যদি নেওগ ছাৰৰ খাতিৰত মোক তাত চান্স দিয়া বুলি ভাবিছে, তেন্তে সেই এক্সিবিশ্যনত মই ভৰি দিবলৈও নাযাওঁ। বা শুনাচোন, বা তুমি খং নকৰিবাচোন।
মোৰ কথাখিনি অলপ বুজিব ট্ৰাই কৰা। ব'ল ইয়াত ৰৈ কাৰোবাৰ কথা শুনি থাকিবলৈ নাই। ইমান মুদিনে ইজনী, তাই ভালৰ কাৰণে কথাখিনি ক'লোঁ, এতিয়া মোৰ কাৰণে কিবা গণ্ডগোল নহ'লেই হ'ল। মানুহবোৰৰ কথা শুনি মোৰ ভাল লগা নাই। কি ভাবিছে মানুহবোৰে যে এখন প্ৰদৰ্শনীত বা এটা ৰিভিউৰ বাবে মই আপোনাৰ আগত তেল মাৰিম? বহা। সেগুন পাতৰ কুহি সেগুন পাতৰ কুহি ঘৰত যামনে বাইদেউ? ঘৰত যাব নালাগে, পুৰণা বজাৰ ৰাস্তাত লৈ ব'ল। হেল্ল', তুমি ঘৰতে আছানে? অঁ, মোৰ অকণমান আহোঁতে দেৰি হ'ব পাৰে। বজাৰ কৰা হ'ল। পুৰণা বজাৰৰ ওচৰত কিবা কাম এটা আছে। অঁ, ছাৰৰ তাত গৈ আছোঁ। তোমাৰ তনুশ্যাম দাগটো বাদেই দিয়া, তাতে MF হুছেইন বা ডা ভিঞ্চিৰ দৰে কোনোবা আহিলেও মই যোৱাত নাই। তুলি, তোমাৰ মাক তুমি কিবা কাৰণত বেয়া পাব পাৰা, সেইবুলি তুমি গোটেই আৰ্ট ছাবজেক্টটো বা আৰ্টিষ্টৰ জাতটোক কিয় বেয়া পাবা? সেইটো কি কথা? হে নিলয়, তুমি কিয় কথাবোৰ চুবাই থাকা বাৰু? তোমাৰ য'ত মন যাব আছে তুমি যোৱা, মোক কিয় বৰ কৰি আছা? কাৰণ মোৰ তোমাক তনুশ্যাম দাক লগ কৰি দিবলৈ খুবেই ইচ্ছা। নাজানো কিয় মোৰ এনেকুৱা লাগে যে তনুশ্যাম দাক লগ পালে তুমি কিবা বেলেগ হ'বা। আহা নিলয়, তোমাৰ এই ৰিকুৱেষ্ট মানি মই এবাৰৰ বাবে হ'লেও গ'লোহেঁতেন, কিন্তু এতিয়া যে একেবাৰে যোৱাত নাই, কাৰণ তাত মোৰ মা আহিব আৰু তোমাৰ সেই কলা বিশ্বত মোৰ মা ভূটা তৰাটো হৈ পেলাই জিলিকি থাকিব। অ' তুমি আহা। মই আকৌ ভাবিছিলোঁ কোনে বাৰে বাৰে ইমানকৈ বিল বজাই আছে। মোৰতো এতিয়া কাৰো লগত এপইণ্টমেণ্ট নাই। আপোনাক এনেকৈ আমনি কৰাৰ বাবে আপুনি বেয়া নাপাব। হাই নাই, তোমাক কিয় বেয়া পাম? তোমাৰ কাৰণে মোৰ ঘৰ দুৱাৰ সদায় খোলা আছে। যোৱা। ছাৰ, মই কলা বিশ্ব জইন কৰিব নোৱাৰোঁ। বহা। নাই, নবহো। আপুনি যিহেতু এক্সিবিশ্যনখন মোক দিয়াইছিল, সেইবাবে আপোনাক সিদ্ধান্তটো জনাবলৈ আহিছোঁ। তোমাৰ কথা আৰু মডুলেশ্যন দেখি মোৰ এনে ভাৱ হৈছে কাৰোবাৰ ওপৰত খুব উঠি যেন তুমি এই সিদ্ধান্তটো লৈছা। তোমাৰ কাৰ ওপৰত খং উঠিছে? বৰ্ণালী হাজবেণ্ডৰ ওপৰত? নহয় ছাৰ, মানুহবোৰৰ কথা শুনি মোৰ ভাল লগা নাই। কি ভাবিছে মানুহবোৰে যে এখন প্ৰদৰ্শনীত বা এটা ৰিভিউৰ বাবে মই আপোনাৰ আগত তেল মাৰিম? আহা, বহা।